ওলাই গৈ আমি কিন্তু ভিডিয়া শুনে নহ'লে ঠিক নাই ইতিমধ্যে আমাৰ সতীৰ্থক মাৰি পেলাইছে কিবা লাগতিয়াল বস্তু কিনি দিব সামৰ্থ্য নথকা হয় আমাৰ গুৱাহাটী মহানগৰীৰ চচলত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু চচলৰ ধৰ্ণাস্থলীত এই মুহূৰ্তত দেখিছে শ এই ধৰণে এতিয়া সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী অৰ্থাৎ মৈত্ৰী বা যিসমূহ গোপাল কৰ্মী আছিল সেই গোপাল কৰ্মীসকলে এই মুহূৰ্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কেইবাটাও তেওঁলোকৰ দাবী আছে যে তেওঁলোকৰ মাহিলী যি দৰমহা সেই মাহিলী দৰমহা দিয়াৰ তেওঁলোকক চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা কৰক আনহাতে তেওঁলোকে কৰ্মৰত হৈ থকা প্ৰতিগৰাকী মৈত্ৰী বা গোপাল মিত্ৰৰ শিক্ষাগত অৰ্হতা নধৰাকৈ নিৰাপত্তা প্ৰদান কৰিব তেওঁলোকে এই ধৰণে দাবী প্ৰদান কৰিছে আৰু কেইবাটাও তেওঁলোকৰ দাবী আছে তেওঁলোকে বিগত সময়ত যি ধৰণে তেওঁলোকে নিজৰ প্ৰাপ্যৰ পৰা তেওঁলোকে বঞ্চিত হৈছে আৰু সেই প্ৰাপ্যৰ দাবীৰে আজি গুৱাহাটী মহানগৰীৰ চচলত এই ধৰণে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে মই অকণমান তেওঁলোকৰ সৈতে কথাসমূহ পাতিবলৈ চেষ্টা কৰিম মই অকণমান আপোনালোক আহিছোঁ বিগত সময়তো আপোনালোকে যথেষ্ট আন্দোলন কৰিছে প্ৰতিবাদ কৰিছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ সেই আন্দোলন আৰু প্ৰতিবাদসমূহ চৰকাৰে বুজা নাই মূলতঃ আজি আপোনালোকৰ দাবী কি যাৰ কাৰণে আপোনালোকে এই ধৰণে ধৰ্ণা বহিবলগীয়া এটা অৱস্থাৰ সূচনা হৈছে ধন্যবাদ জনাইছোঁ আপোনালোকে উপস্থিত হোৱাৰ কাৰণে আমাৰ মুখ্যতঃ এটাই দাবী সেইটো হ'ল মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা ন' ইনচেণ্টিভ আমাক কোনো তেনেকুৱা ধৰণৰ ইনচেণ্টিভৰ ব্যৱস্থা কৰিব নালাগে সমগ্ৰ অসমৰ মৈত্ৰী গোপাল মিত্ৰসকলক মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে তো বৰ্তমান সময়ত আমাৰ ওপৰত যেনেকুৱা ধৰণৰ কামৰ প্ৰেছাৰ দি আছে তো সেই কামখিনি আজিৰ পৰা এই দাবীসমূহ মানি নোলোৱালৈকে সম্পূৰ্ণ কাম স্থগিত ৰখা হৈছে আৰু সমগ্ৰ অসমৰ কোনো এজন মৈত্ৰী গোপাল মিত্ৰক আজিৰ পৰা কামত কোনো ব্যৱহাৰ কৰিব নোৱাৰিব আৰু আমাৰ এই দাবীসমূহ মানি নোলোৱালৈকে আমি ইয়াতে থাকিম আৰু অৰ্ধ উলংঘ হৈ কাইলৈৰ পৰা আমি আন্দোলন গঢ়ি তুলিম যদি এই আমাৰ যদি দাবী মানি নলয় তো আপোনালোকৰ কিমান কৰ্মী কিমান আছে সমগ্ৰ অসমত প্ৰায় এক্টিভ কৰ্মী হিচাপে প্ৰায় 1500 পৰা 1600 আছে যিহেতুকে ইয়াত এনেকুৱা ধৰণৰ এটা পলিচি বজাই ৰাখিছে বিভাগৰ তৰফৰ পৰা যে গ্ৰাম্য অঞ্চলৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলক অসম এনিমেল হাজবেণ্ডাৰী ভেটেনেৰী ডিপাৰ্টমেণ্টত প্ৰশিক্ষণ দিয়াই গ্ৰাম্য অঞ্চলত কৃত্ৰিম প্ৰজননৰ যি লোভ দেখুৱাই তেওঁলোকক প্ৰশিক্ষণ দিয়াই সেই এবাৰ নাম দিয়ে তেওঁলোকক গোপাল মিত্ৰ এবাৰ নাম দিয়ে সেই একেখিনি মানুহকে মৈত্ৰী কালি পৰহি আকৌ নাম এটা তেওঁলোকে চেঞ্জ কৰি দিব বিচাৰি আছে তো আমি মানি নলওঁ এনেকুৱা ধৰণৰ এই অসমৰ নিবনুৱা যুৱক যুৱতীসকলক কেৱল মাত্ৰ নাম সলনি কৰা হৈছে বাকী যিখিনি কাম কৰিব লাগে সেই কামসমূহ কৰা হোৱা নাই আমি বাৰে বাৰে জনাই আছোঁ বিভাগক সিদিনা আমি আহিলোঁ আমাক অফিচত আহিবলৈ তেওঁলোকে গেট বন্ধ কৰি দিছে আমি কি অফিচৰ মানুহ নহয় নেকি তো আমি যদি এনিমেল হাজবেণ্ডাৰী ডাইৰেক্টৰ ছাৰৰ ওচৰত যাওঁ তেতিয়া আমাৰ আসাম লাইভ ষ্টক ডেভেলপমেণ্ট এজেঞ্চিৰ সেই ছাৰক গোটেই কথাটো ঠেলি পঠিয়াই দিয়ে তো আমি এনেকুৱা ধৰণৰ এটা বিপাঙত পৰিছোঁ যিটো বিপাঙৰ পৰা আমি আজি সমাধান কোনো এটা পোৱা নাই মন্ত্ৰীগৰাকীয়ে কি কয় আপোনালোকে যেতিয়া প্ৰশ্ন সোধে যে আমাৰ কি হ'ব আমাৰ ভৱিষ্যতটো কি হ'ব ইমানখিনি বয়স হ'ব বহু ইতিমধ্যে আপোনালোকে পাৰ কৰিলে বিভিন্নজন আছে মন্ত্ৰীগৰাকীয়ে কি উত্তৰ দিছে মন্ত্ৰীগৰাকী তেওঁলোকে আমি যাৰ ওচৰতে যাওঁ তেওঁলোকে হ'ব চিন্তা নকৰিবা কিবা এটা হ'ব বুলি কয় হ'ব কৰি 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 মানুহবিলাকে আজি উচিত শিক্ষা তেওঁলোকৰ বয়স তেওঁলোকৰ জীৱন যৌৱন পৰিয়াল সকলো ত্যাগ স্বীকাৰ কৰি দিলে কেৱল মৈত্ৰী গোপাল মিত্ৰৰ নামত বৰ্তমানটো পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে কাম কৰিব লাগে বিভাগত আমাৰ লগত সহযোগিতা কৰা সিদিনা নিযুক্তি পোৱা কৰ্মীসকলে 28,300 টকা দৰমহা পাবলৈ সক্ষম হ'ল আমাৰ মানুহখিনি ফুটা কৰি নাপায় কেনেকৈ আমি কাম কৰিব পাৰোঁ আমাক কাম কৰিলেইতো নহ'ব তেনেকৈ দিলে নহ'ব আমি মানি ল'ব নোৱাৰোঁ কাইলৈৰ পৰা জংগী আন্দোলন আমি গঢ়ি তুলিম সকলোৱে যদি পায় আমিও পাব লাগে যিমানবিলাক মানুহ ডিপাৰ্টমেণ্টত কাম কৰি আছে সকলোৱে পায় আমিও ডিপাৰ্টমেণ্টৰ হৈ কাম কৰি আছোঁ হয় কৰি আছোঁ আৰু সুন্দৰকৈ কৰি আছোঁ একদম নিয়াৰিকৈ কৰি আছোঁ এটা কমপ্লেইন নোহোৱাকৈ কৰি আছোঁ গতিকে সেইখিনিৰ কাৰণে আমিও মান্থলি কিবা এটা পাবলগীয়া যোগ্য কিন্তু এইটো কথা আমাক তাৰমানে চৰকাৰে গুৰুত্বই দিয়া নাই আৰু এই বস্তুটো দিব লাগে আমি সেইকাৰণে ইয়াতে আজি মানে অনিৰ্দিষ্ট কাললৈকে বহি তাৰমানে হেৰি কৰি আছোঁ চাওক আজি আমি AIT কৰ্মী মানে আমি
AI কৰ্মী আমি অসম চৰকাৰৰ যে ডিপাৰ্টমেণ্ট মানে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ অধীনস্থ আমি AI কৰ্মী আমি তেওঁলোকে যিবিলাক আমাক কৰ্ম কৰিব দিয়ে সকলোখিনি কৰ্ম আমি নিয়াৰিকৈ পালন কৰি আহিছোঁ কিন্তু চাওক আজি আমি ৰাতিপুৱা ওলাই যাওঁ ওলাই গৈ আমি কিন্তু ভিডিয়া শুনে নহ'লে ঠিক নাই কাৰণ গৰু এটাই আমি যিকোনো মুহূৰ্ততে গৰু এটাৰ সন্মুখীন হ'ব লগা হয় তাৰ কোনো নিয়ন্ত্ৰণ নাই গৰুতে লাত মাৰি পেলাই আমাৰ ইতিমধ্যে আমাৰ সতীৰ্থক মাৰি পেলাইছে 4-5জন সতীৰ্থ মৰিছে আমাৰ ঘৰৰ 3টা ল'ৰা ছোৱালী আমি কি নিম আমি কি লৈ যাম ঘৰলৈ তেওঁলোকে বাট চাই থাকে আমি কিন্তু এনেকুৱা দুখৰ বিষয় হয় আমি তেওঁলোকে এটা মানে কিবা লাগতিয়াল বস্তু কিনি দিব সামৰ্থ্য নথকা হয় আমাৰ কাৰণ চৰকাৰক আমি বাৰম্বাৰ কৈ আহিছোঁ আৰে চাওক আমি আপোনালোকে দিয়া প্ৰত্যেকটো কৰ্ম আমি কৰিছোঁ নিষ্ঠা সহকাৰে কৰিছোঁ আমি কোনোদিন ক্ৰুটি কৰা নাই কৰ্মত কিন্তু আমাক আপোনালোকে কিয় মাহিলী এটা পাৰিতোষিক নিদিয়ে আমি বহুত হিতমান বিচৰা নাই আমি আমাৰ দুবেলা দুমুঠি খাবৰ কাৰণে যিখিনি হয় আমাক তেওঁলোকে এটা নামকৰণ কৰিব লাগে আমি বাৰম্বাৰ আমাৰ তেতিয়া পশুমন্ত্ৰী অতুল বৰা ছাৰ আছিল অতুল বৰা ছাৰৰ ঘৰ মানে তেওঁৰ চেম্বাৰত গৈ আমি তেওঁৰ ভৰিত ধৰি সেৱা কৰি আহিছিলোঁ ছাৰ আমি কৰ্ম কৰিম দুগুণ উৎসাহেৰে কৰ্ম কৰিম আমাক কৰ্মত আমাৰ কোনোদিন গাফিলতি পাই আমাক ওলাই দিব আপোনালোকে আমি হিমন্ত মহাশয় আমাৰ যিজন আমাৰ চিফ মিনিষ্টাৰ তেওঁৰ ওচৰতো গৈছোঁ তেওঁ আমাক আশ্বাস দিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে অনুৰোধ জনাইছোঁ তেওঁ আমাৰ এই পৰিয়ালবিলাকৰ মুখৰ দিখিন চাই আমাক অন্তত এবাৰ দুবেলা এসাঁজ ভাত খোৱাৰ কাৰণে নিমখ ভাত খাই আমি জীয়াই থাকিম আমাক তাৰমানে তেওঁ অলপমান কিবা এটা অনুদান আগবঢ়াব লাগে সেয়েহে আপোনালোকৰ চেনেলেদি আমি তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ হে মহাশয় আমাক আপুনি দয়া কৰক আপোনাৰ বাহিৰে আমাৰ কোনো নাই গতিকে মই আমাৰ মন্ত্ৰী মহোদয় আৰু আমাৰ CM মহাশয়ক কাতৰে অনুৰোধ জনাইছোঁ আমাক কিবা এটা তেওঁ দিয়াৰ ব্যৱস্থা কৰক এইখিনি মোৰ আপোনালোকৰ ক'বলগীয়া হয় এইটো মাধ্যমেৰে ND24 নিউজ চেনেলৰ জৰিয়তে আমি মাননীয় আমাৰ নৱনিযুক্ত আমাৰ পশুপালন পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণনন্দন পাল ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ এইখিনিতে আমাক যিখিনি তেওঁলোকৰ কাম কৰোৱাই আছে কিন্তু আজিলৈকে কোনো ধৰণৰ মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা নাই আমাৰ 1 নম্বৰ দাবী আছে মাহিলী পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰক অতি সোনকালে যদি এই ব্যৱস্থা মানি নলয় তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰাৰ আমি সৃষ্টি কৰিম আৰু জংগী আন্দোলন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত